Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্ট এছকে ইউটিউব চেনেলত। তো আজি মই এই ভিডিঅ'ত আলোচনা কৰিম ইণ্ডিয়া এক্সিম বেংকৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব। তাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। তাহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চাওক, প্ৰথমতে আপুনি যিকোনো ব্ৰাউজাৰত ওপেন কৰি ল'ব আৰু তাতে আপুনি সাৰ্চ কৰিব www.eximbankindia.in সাৰ্চ কৰিলে ইণ্ডিয়া এক্সিম বেংকৰ যিটো অফিচিয়েল ৱেবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব। ডেজ অফ এক্সিম বেংক ৰিকুৱাৰমেণ্ট 2025 য'ত আপুনি এপ্লাই কৰিব পাৰিব মেনেজাৰ এণ্ড আদাৰ্ছ কিছুমান ভেকেঞ্চি আছে তাতে আপুনি এপ্লাই কৰিব পাৰিব। প্ৰথমতে আপুনি ৰিকুৱাৰমেণ্ট অভাৰভিউখিনি চাই লওক। অৰ্গেনাইজেশ্যন এক্সপোৰ্ট এণ্ড ইম্পোৰ্ট বেংক অফ ইণ্ডিয়াৰ পৰা আহিছে ৰিকুৱাৰমেণ্টখিনি, য'ত আপোনাৰ পোষ্ট আছে মেনেজমেণ্ট ট্ৰেইনিং, ডেপুটি মেনেজাৰ, চিফ মেনেজাৰৰ কাৰণে আছে পোষ্ট। ভেকেঞ্চি আছে আপোনাৰ মাল্টিপল এক্ৰছ ভেৰিয়াছ ডিপাৰ্টমেণ্ট ৱাইজ হ'ব আপোনাৰ পোষ্টখিনি। আৰু মোৰ যিটো হয় এপ্লিকেশ্যনৰ আপুনি অনলাইন এপ্লিকেশ্যনটো ছাবমিট কৰিব লাগিব। জব লোকেশ্যনটো আপোনাৰ এক্ৰছ ইণ্ডিয়াত হ'ব। এতিয়া চাওক ভেকেঞ্চি ডিটেইলছখিনি। মেনেজমেণ্ট ট্ৰেইনিৰ কাৰণে পোষ্ট আছে য'ত আপোনাৰ ডিজিটেল টেকনলজিৰ কাৰণে হ'ব আৰু তাতে আপোনাৰ ভেকেঞ্চি আছে 10। নেক্সট আপোনাৰ মেনেজমেণ্ট ট্ৰেইনিং ৰিচাৰ্চ এণ্ড এনালাইচিছৰ কাৰণে আছে ভেকেঞ্চি য'ত আপোনাৰ ভেকেঞ্চি আছে 5। নেক্সট আছে মেনেজমেণ্ট ট্ৰেইনিং যিটো আপোনাৰ ৰাজভাষাৰ কাৰণে আছে য'ত আপোনাৰ ভেকেঞ্চি আছে 2। নেক্সট আপোনাৰ পোষ্ট আছে মেনেজমেণ্ট ট্ৰেইনিং যিটো আপোনাৰ লিগেলৰ কাৰণে হ'ব য'ত আপোনাৰ ভেকেঞ্চি আছে 5। নেক্সট আপোনাৰ পোষ্ট আছে ডেপুটি মেনেজাৰ যিটো আপোনাৰ লিগেলৰ কাৰণে হ'ব য'ত আপোনাৰ ভেকেঞ্চি আছে 4। নেক্সট আপোনাৰ পোষ্ট আছে চিফ মেনেজাৰ য'ত আপোনাৰ ভেকেঞ্চি আছে 1। তো পোষ্টখিনিত এপ্লাই কৰোঁতে প্ৰথমতে আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি চেক কৰিব লাগিব, তাৰপিছত আপুনি অনলাইন এপ্লিকেশ্যনটো ছাবমিট কৰিব পাৰিব। এতিয়া চাওক এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি আপুনি পোষ্টখিনি এপ্লাই কৰোঁতে কি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি চেক কৰিব লাগিব। প্ৰথমটো ক্ৰাইটেৰিয়া যিটো হয় এডুকেশ্যনেল কোৱালিফিকেশ্যন আপুনি ফ'ল' কৰিব লাগিব এণ্ড আপুনি চেক কৰিব লাগিব এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি। যদি আপুনি মেনেজমেণ্ট ট্ৰেইনিং যিখিনি পোষ্ট আছে তাতে যদি আপুনি এপ্লাই কৰে তেতিয়াহ'লে আপোনাৰ কোৱালিফিকেশ্যন বিচাৰিছে যদি আপুনি বেচেলাৰ্ছ ডিগ্ৰী নহ'লে আপুনি যদি মাষ্টাৰ ডিগ্ৰী কৰিছে ৰিলেভেণ্ট ফিল্ড ইয়ানি কি যদি আপুনি ইঞ্জিনিয়াৰিং, ফাইনেন্স, ল, IT বা ইকনমিক্সৰ লৈ কিনে আপুনি যদি বেচেলাৰ্ছ ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী আপুনি কোৱালিফাইড কৰিছে তেতিয়াহ'লে আপুনি মেনেজমেণ্ট ট্ৰেইনিং যিমানখিনি পোষ্ট আছে তাৰ কাৰণে আপুনি এলিজিবল হ'ব। নেক্সট যিটো পোষ্ট আছে ডেপুটি মেনেজাৰ তাতে আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে ল ডিগ্ৰী যদি আপুনি LLB কমপ্লিট কৰিছে যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব। নেক্সট চাওক চিফ মেনেজাৰ য'ত বিচাৰিছে আপুনি পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব আৰু ইকুইভেলেণ্ট আপুনি যদি ফাইনেন্স বেংকিং বা বিজনেছ এডমিনিষ্ট্ৰেশ্যন মানে MBA যদি আপুনি কমপ্লিট কৰিছে উইথ আপোনাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব তেতিয়াহ'লে আপুনি চিফ মেনেজাৰৰ যিমানখিনি পোষ্ট আছে তাৰ কাৰণে আপুনি এলিজিবল হ'ব। এণ্ড বাকী যিমানখিনি পোষ্ট আছে আপুনি যদি গ্ৰেজুৱেশ্যন বা মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে বা ল ডিগ্ৰী কমপ্লিট কৰিছে কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নাই তথাপি আপুনি পোষ্টখিনিৰ কাৰণে এপ্লাই কৰিব পাৰিব। কিন্তু চিফ মেনেজাৰৰ যিখিনি পোষ্ট আছে তাৰ কাৰণে আপুনি এক্সপিৰিয়েঞ্চ থাকিব লাগিব আপোনাৰ, তেতিয়াহ'লেহে আপুনি চিফ মেনেজাৰৰ পোষ্টখিনিৰ কাৰণে মানে পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। এতিয়া চাওক এপ্লাই কৰাৰ আগতে আপুনি এজ লিমিটখিনি মিলাব লাগিব আপোনাৰ এজৰ লগত। মিনিমাম এজ বিচাৰিছে যদি 21 ইয়াৰ্ছ আপোনাৰ হৈছে তেতিয়াহ'লে আপুনি এপ্লাইৰ কাৰণে এলিজিবল হয় পোষ্টখিনিত আৰু মেক্সিমাম এজ আপোনাৰ পোষ্ট ৱাইজ ডিভাইড কৰি দি আছে। যদি আপুনি মেনেজমেণ্ট ট্ৰেইনিৰ কাৰণে এপ্লাই কৰে তেতিয়াহ'লে আপুনি মেক্সিমাম এপ্লাই কৰিব পাৰিব 25 ইয়াৰ্ছ লৈ কিনে। যদি আপুনি ডেপুটি মেনেজাৰৰ পোষ্টৰ কাৰণে এপ্লাই কৰে তেতিয়াহ'লে 30 ইয়াৰ্ছ লৈ কিনে আপুনি এপ্লাই কৰিব পাৰিব। চিফ মেনেজাৰৰ পোষ্টৰ কাৰণে যদি আপুনি এপ্লাই কৰে আপুনি 35 ইয়াৰ্ছ লৈ কিনে আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট চাওক এজ ৰিলেক্সেশ্যনখিনি এপ্লিকেবল হ'ব এজ পাৰ দ্য গভৰ্ণমেণ্ট যিটো ৰুলছ আছে সেইটো হিচাপত আপোনাৰ এজ ৰিলেক্সেশ্যনখিনি এপ্লিকেবল হ'ব। এতিয়া চাওক এপ্লাইৰ পিছত চিলেকশ্যন প্ৰচেছখিনি আপোনাৰ যেতিয়া এপ্লিকেশ্যন প্ৰচেছখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি কমপ্লিট হ'ব এতিয়া চাওক এই আপোনাৰ চিলেকশ্যন প্ৰচেছখিনি কেনেকুৱা হ'ব। তো প্ৰথমতে আপুনি ৰিটেন এক্সামিনেশ্যন দিব লাগিব, এইটো আপোনাৰ অনলাইন বেছ টেষ্ট হ'ব য'ত আপোনাৰ জেনেৰেল এৱাৰনেছ বেংকিঙৰ ওপৰত বেংকিং নলেজৰ ওপৰত আপোনাৰ কুৱেশ্যন থাকিব, ৰিজনিং থাকিব এণ্ড কোৱান্টিটেটিভ এপ্টিটিউডছৰ ওপৰত আপোনাৰ কুৱেশ্যন থাকিব। আপুনি ৰিটেন এক্সামিনেশ্যন ফেচ কৰিব লাগিব। নেক্সট আপুনি যেতিয়া ৰিটেন এক্সামিনেশ্যন কমপ্লিট কৰিব
আপুনি ফেস কৰিব লাগিব ইন্টাৰভিউ এন্ড আপোনাৰ ফাইনাল শৰ্টলিস্টেড হ'ব শৰ্টলিস্টেড হোৱাৰ পিছত আপোনাৰ ফাইনাল সিলেকশন হ'ব এতিয়া সব এপ্লিকেশন প্ৰসেস আপুনি কেনেকৈ এপ্লাই টু কৰিব এপ্লিকেশন প্ৰসেস খিনি মই আপোনাক এটা বেসিক ডিটেইলস প্ৰভাইড কৰিম নেক্সট আপোনাক মই পোৰ্টেলত লৈ কিনে দেখুৱাম আপুনি কেনেকৈ এপ্লাই কৰিব তাৰ বেসিক ডিটেইলস মই আপোনাক এই ভিডিও প্ৰভাইড কৰিম এতিয়া সব প্ৰথমতে আপুনি ভিজিট কৰিব লাগিব অফিচিয়েল যেটো ওয়েবসাইট আছে এটো লিংক মই এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি ভিজিট কৰিব কৰাৰ পিছত আপুনি যেটো কেৰিয়াৰ সেকশন আছে এক্সিম বেংকৰ যেটো কেৰিয়াৰ সেকশন আছে তাতে আপুনি যাব এন্ড আপুনি সার্চ কৰিব লাগিব যেটো নিউ ৰিকুৱাৰমেন্ট চলি আছে তাতে আপুনি সার্চ কৰিব লাগিব কৰি কিনে আপোনাৰ যেটো এপ্লাই বাটন দি আছে তাতে আপুনি ক্লিক কৰিব লাগিব কৰি কিনে আপুনি এটো অনলাইন এপ্লাই পোৰ্টেল আছে তাতে যাই কিনে আপুনি প্ৰথমতে ৰেজিষ্ট্ৰেচন প্ৰসেস খিনি কমপ্লিট কৰিব লাগিব যত আপোনাৰ বেসিক ডিটেইলস দি কিনে ৰেজিষ্ট্ৰেচন কৰিব কৰি কিনে আপোনাৰ এপ্লিকেশন ফৰ্ম খিনি সাবমিট কৰিব যত আপোনাৰ পাৰ্সোনাল ডিটেইলস এডুকেশনাল ডিটেইলস খিনি আপুনি ফিল আপ কৰিব লগতে আপোনাৰ যদি ওয়ার্কিং এক্সপেৰিয়েন্স যেটো চিফ ম্যানেজাৰৰ কাৰণে আপোনাৰ ওয়ার্কিং এক্সপেৰিয়েন্স বিচাৰিছে আপুনি ওয়ার্কিং এক্সপেৰিয়েন্স খিনি তাতে দিব লাগিব নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকুৱাৰমেন্ট ডকুমেন্টস খিনি যত আপোনাৰ ফটো সিগনেচাৰ এন্ড এডুকেশনাল কোৱালিফিকেশন ডকুমেন্টস খিনি লগতে আপোনাৰ এক্সপেৰিয়েন্সৰ প্ৰুফ এন্ড কাষ্ট সাৰ্টিফিকেট খিনি আপুনি তাতে আপলোড কৰিব লাগিব নেক্সট আপুনি সব এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু ক্যাটাগৰি ওয়াইজ এপ্লিকেশন ফি খিনি ডিভাইড কৰি দি আছে যদি আপুনি জেনাৰেল ওবিসি ক্যান্ডিডেট হয় তেতিয়ালে আপুনি পেমেন্ট কৰিব লাগিব 600 যদি আপুনি এসসি এসটি পিডব্লিউডি ইডব্লিউএস বা ফিমেল ক্যান্ডিডেট হয় তেতিয়ালে আপুনি পেমেন্ট কৰিব লাগিব 100 আৰু পেমেন্ট যেটো মোড হয় আপুনি কৰিব লাগিব অনলাইনত যত আপুনি ইউজ কৰিব পাৰে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং ইউপিআই থ্ৰু আপোনাৰ পেমেন্ট খিনি আপুনি কমপ্লিট কৰিব লাগিব নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি সাবমিট কৰিব এন্ড ফাইনাল সাবমিট দিয়াৰ পিছত আপোনাৰ যেটো এপ্লিকেশন একনলেজমেন্ট ৰিসিভ লগতে আপোনাৰ পেমেন্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট আউট ৰাখিব আপোনাৰ তাত এতিয়া সক স্যালাৰি ডিটেইলস খিনি পোষ্ট ওয়াইজ আপোনাৰ স্যালাৰি ডিটেইলস খিনি ডিভাইড কৰি দি আছে যদি আপুনি ম্যানেজমেন্ট ট্ৰেইনিং কাৰণে এপ্লাই কৰে তেতিয়ালে আপুনি স্যালাৰি পাব 65000 পাৰ মান্থ নেক্সট আপুনি যদি ডেপুটি ম্যানেজাৰৰ কাৰণে এপ্লাই কৰে তেতিয়ালে আপুনি 48480 ৰ পৰা লৈ কিনে আপুনি 85920 rupees পাৰ মান্থ আপুনি ৰিসিভ কৰিব নেক্সট আউ যদি আপুনি চিফ ম্যানেজাৰৰ কাৰণে এপ্লাই কৰে পোষ্টৰ কাৰণে তেতিয়ালে আপুনি স্যালাৰি পাব 85920 ৰ পৰা লৈ কিনে আপুনি 105280 rupees আপুনি পাৰ মান্থ ৰিসিভ কৰিব এতিয়া সব বেসিক এক্সাম প্যাটাৰ্ন খিনি যদি আপুনি ইন্টাৰেস্টেড হয় তেতিয়ালে আপুনি এক্সাম প্যাটাৰ্নৰ কাৰণে যিখিনি এক্সাম হয় আপুনি এক্সাম প্যাটাৰ্ন খিনি চাই লওক কাৰণ আপুনি এইটো হিচাপত আপুনি এক্সাম খিনি দিব লাগিব সাবজেক্ট কোৱেশ্চন এন্ড মাৰ্ক খিনি দি আছে প্ৰথমতে সব জেনাৰেল এৱাৰনেস যেটো আপোনাৰ উইথ বেংকিং ৰিলেটেড থাকিব যত আপোনাৰ 40 কোৱেশ্চন থাকিব 40 মাৰ্কৰ আপুনি এক্সাম দিব লাগিব নেক্সট আপোনাৰ ৰিজনিং এবিলিটি থাকিব যত আপোনাৰ 40 কোৱেশ্চন থাকিব 40 মাৰ্ক থাকিব নেক্সট আপুনি দিব লাগিব কোৱান্টিটেটিভ এপ্টিটিউডছৰ ওপৰত আপুনি এক্সাম যত আপোনাৰ 40 কোৱেশ্চন থাকিব 40 মাৰ্ক থাকিব নেক্সট আপুনি সব ইংলিশ ল্যাঙ্গুৱেজৰ ওপৰত দিব লাগিব আপুনি এক্সাম এটো সিলেবাসত আছে যত আপোনাৰ 40 কোৱেশ্চন থাকিব এন্ড 40 মাৰ্ক থাকিব নেক্সট আপোনাৰ প্ৰফেশনাল নলেজৰ ওপৰত আপোনাৰ 40 কোৱেশ্চন থাকিব এন্ড 40 মাৰ্ক থাকিব টোটাল আপুনি এক্সাম দিব লাগিব 200 মাৰ্কৰ আৰু 200 কোৱেশ্চন থাকিব আপুনি এক্সাম খিনি এটেম্প কৰিব লাগিব এতিয়া সব ইম্পৰ্টেন্ট ডেটস খিনি এপ্লিকেশন স্টাৰ্ট হৈছে মাৰ্চ 22 2025 ৰ পৰা অনলাইন এপ্লিকেশন পোৰ্টেলটো খুলি দিয়া হৈছে আৰু এপ্লিকেশনৰ লাষ্ট ডেট আপুনি এপ্লাই কৰিব পাৰিব এপ্ৰিল 15 2025 লৈ কিনে এক্সাম ডেটটো মে 25 মানত হ'ব লাগে এতিয়া লাগে ফিক্স নহয় আপোনাৰ এপ্লিকেশন প্ৰসেস খিনি কমপ্লিট কৰাৰ পিছত এটা অফিচিয়েল নোটিফিকেশনটো আহি যাব এক্সামৰ কাৰণে তেতিয়াহে আপুনি ফিক্সড এক্সাম ডেটটো পাব এটা সব ইম্পৰ্টেন্ট লিংক খিনি অলৰেডি মই জবেলা ডেস্ক পৰ্টেলত আপডেট কৰিছো যদি আপুনি ইন্টাৰেস্টেড হয় আপুনি ভিজিট কৰিব পাৰে জবেলা ডেস্ক পৰ্টেলত যেটো লিংক মই ভিডিও ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আৰু তাতে ভিজিট কৰি কিনে আপুনি কমপ্লিট ডিটেইলস এন্ড কমপ্লিট ইম্পৰ্টেন্ট লিংক ডেট খিনি আপুনি তাতে চেক কৰিব পাৰিব তাতে আপুনি চাব দিয়া আছে অনলাইন মানে এপ্লাই তাতে ক্লিক হিয়াৰত ক্লিক কৰিলে আপুনি যেটো এপ্লাই পোৰ্টেল হয় তাতে অটোমেটিক্যালি ৰিডাইৰেক্ট হৈ যাব মই এতিয়া আপোনাক দেখাম আপুনি কেনেকৈ এপ্লাই খিনি কৰিব তাৰে বেসিক ডিটেইলস এটা সব আপুনি দিয়া ক্লিক হিয়াৰত ক্লিক কৰাৰ পিছত আপুনি ডাইৰেক্ট এটো পোৰ্টেলত যেটো এপ্লিকেশন পোৰ্টেল হয় ৰিডাইৰেক্ট হ'ব তো আপোনাৰ যেহেতু কোনো ধৰণৰ ৰেজিষ্ট্ৰেচন এতিয়া লাগে হোৱা নাই সেইকাৰণে আপুনি লগইন কৰিব নোৱাৰিব সেইকাৰণে প্ৰথমতে আপুনি ক্লিক কৰিব ক্লিক হিয়াৰ ফৰ নিউ ৰেজিষ্ট্ৰেচন অপচনত ক্লিক কৰিব তো যেটো আপোনাৰ ৰেজিষ্ট্ৰেচন পোৰ্টেল হয় ওপেন হৈ যাব এটা সব আপুনি 6 স্টেপত আপোনাৰ এপ্লিকেশন প্ৰসেস খিনি আপুনি কমপ্লিট কৰিব লাগিব প্ৰথমতে সব বেসিক ইনফো খিনি আপুনি ফিল আপ কৰিব লাগিব
নেক্সট আপুনি চাওক বেসিক ইনফো খিনি ফিল আপ কৰি কিনে তলত সব আপুনি সেভ এন্ড নেক্সট বাটন দি আছে এটা ক্লিক কৰি কিনে আপুনি সেকেন্ড স্টেপত যাব লাগিব এন্ড যিখিনি ষ্টাৰ মাৰ্ক দিয়া থাকিব মেন্ডেটৰি আপুনি ফিল আপ কৰিব লাগিব উইদাউট ষ্টাৰ মাৰ্ক আপুনি এটো ব্ল্যাঙ্ক ৰাখিব পাৰে কোনো ইস্যু নাই নেক্সট আপুনি চাওক বেসিক ইনফো খিনি দিয়াৰ পিছত আপুনি ফটো সিগনেচাৰ আপলোড কৰিব নেক্সট আপুনি ডিটেইলছ দিব লাগিব যেটো আপোনাৰ এডুকেশনাল পাৰ্সোনাল ডিটেইলছ খিনি আপুনি ফিল আপ কৰিব এড্ৰেছ দিব নেক্সট আপুনি আপোনাৰ এপ্লিকেশন ফৰ্মটো প্ৰিভিউ কৰিব নেক্সট আপুনি আপলোড কৰিব লাগিব এডুকেশনাল ডকুমেন্টস আইডি প্ৰুফ এন্ড আপোনাৰ যিখিনি নেসেসাৰী ডকুমেন্টস আছে এন্ড লাষ্ট যেটো হয় আপুনি পেমেন্ট কৰিব লাগিব যেটো ক্যাটাগৰি হয় পেমেন্ট দি আছে এইখিনি পেমেন্ট কৰি কিনে আপোনাৰ এপ্লিকেশনটো আপুনি ফাইনাল সাবমিট দিব এন্ড যে প্ৰিন্ট আউটটো আপুনি ৰাখি দিব এতিয়া চাওক যেটো আপোনাৰ ফাৰ্স্ট নেম হয় ফাৰ্স্ট নেমত ক্লিক কৰিব কৰি কিনে আপুনি ফাৰ্স্ট নেমটো দিব নেক্সট আপুনি ফাৰ্স্ট নেমটো কনফাৰ্ম কৰিব নেক্সট আপোনাৰ যদি মিডল নেম থাকে আপুনি দিব যদি নাই ব্ল্যাঙ্ক ৰাখিব পাৰে যদি আছে আপুনি দিব ফাৰ্স্ট মিডল নেম দেকিনে আপুনি মিডল নেমটো কনফাৰ্ম কৰিব নেক্সট আপুনি লাষ্ট নেম দিব যদি আছে এন্ড লাষ্ট নেম কনফাৰ্মটো কৰিব যদি নাই তো ব্ল্যাঙ্ক ৰাখিব নেক্সট আপুনি চাওক এটা অটোমেটিক্যালি ফুল নেমটো শো হৈ যাব নেক্সট আপুনি দিব লাগিব মোবাইল নাম্বার আপোনাৰ এক্টিভ মোবাইল নাম্বার এটা আপুনি ইয়াতে ইউজ কৰিব এন্ড মোবাইল নাম্বাৰটো আপুনি কনফাৰ্ম কৰিব নেক্সট দিব দিছে অল্টাৰনেটিভ নাম্বার যদি আপোনাৰ অল্টাৰনেটিভ মোবাইল নাম্বার আছে আপুনি ইউজ কৰিব পাৰে যদি নাই আপুনি ব্ল্যাঙ্ক ৰাখিব পাৰে নেক্সট আপুনি দিব লাগিব আপোনাৰ ইমেইল আইডি আপুনি এডাৰেটৰ আগৰখিনি আপুনি ইমেইল খিনি দি লব নেক্সট আপুনি যেটো এডাৰেটৰ পিছৰখিনি আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব জাস্ট আপুনি ক্লিক কৰিলে আপোনাৰ যেটো ডোমেইন হয় জিমেইল বা এক্সট্ৰা যদি আপুনি তেনেকুৱা ডোমেইন আছে .in তেনেকুৱা যদি ডোমেইন আছে yahoo যেটো ডোমেইন হয় আপুনি ড্ৰপ ডাউনত ক্লিক কৰিলে আহি যাব তো আপুনি জিমেইল হয় আপুনি ইয়াৰ পৰা জিমেইলটো সিলেক্ট কৰিব নেক্সট আপুনি আপোনাৰ যেটো ইমেইল আইডি হয় এটা আপুনি কনফাৰ্ম কৰি লব কনফাৰ্ম কৰি কিনে তা আপোনাৰ যেটো ইমেইল আইডি হয় ফুল ইমেইল আইডি আপুনি এটা এন্টাৰ কৰিব নেক্সট আপুনি এটা ক্যাপচা কিনি এন্টাৰ কৰিব তো আপোনাৰ তাত বেলেগ এটা ক্যাপচা আহি যাব কৰি কিনে আপুনি সেভ এন্ড নেক্সটত ক্লিক কৰি কিনে সেকেন্ড স্টেপৰ কিনে আপুনি ফটো সিগনেচাৰ আপলোড কৰিব লাগিব তো এটো ৰিকোয়াৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিও কমেন্ট সেকশনত কমেন্ট কৰি দিব তো ভিডিওটো সৰ্ব ধন্যবাদ দিকিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো